কলিয়াবৰৰ বৰালি গাঁৱত নিমিষতে জ্বলি ছাই হৈ গ'ল এখন স্কুটি বাহন 440 ভল্টেজৰ বিদ্যুতৰ তাঁৰ ছিঙি পৰি আছিল এঘৰ লোকৰ বাসগৃহৰ সন্মুখত যাৰ ফলত বিদ্যুৎ পৰিবাহী হৈ থকা অৱস্থাতে ঘটনাটো সংঘটিত হয় কথমপি প্ৰাণ ৰক্ষা পৰিল স্কুটি আৰোহীৰ ধ্বংসস্তূপত পৰিণত হোৱা স্কুটিখনৰ নম্বৰ AS12S5538 বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতা আৰু গাফিলতিৰ প্ৰশ্ন উঠিছে এতিয়া স্থানীয় ৰাইজৰ মাজত নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ হঠাৎ মানে মই আমনি দোকান আছে ন মোৰ দোকানলৈ যাবলৈ আহি আছিলোঁ আহি জাষ্ট এই ৰাস্তাটোতে মই সোমাইছোঁ মানে ইয়াতে দুডাল ৱেৰ ছিঙি পেলাই পৰি আছে মই একচুৱেলি দেখা নাই এইটো মেইন ৱেৰ হয় তো মই ভাবিছোঁ ৰচি চচি পৰি আছে ইমান মনোক দিয়া নাছিলোঁ তো গাড়ীখন যেতিয়া মানে ৱেৰডালত উঠিছিলে এটা শব্দ এটা হৈছে মানে ফুটাৰ নিচিনা আজি কিবা হৈছে ধৰিবও পৰা নাই ছিঙি পৰি আছে ৱেৰডাল তাৰপিছত আকৌ এবাৰ শব্দ হৈছে তেতিয়া মানে মই গম পাই গ'লোঁ যে এইটো ৱেৰে হ'ব আৰু ইফালে দেখিছোঁ ক'ৰবাত জুই লাগিছে কাৰণ লাহেকৈ মানে মই গাড়ীখন এৰি পেলাই ৰাইট চাইডে জঁপিয়াই দিলোঁ মানে আৰু লেফ্ট চাইডে ৱেৰখিনি আছিলে হয়তো ৱেৰখিনি ফালে জঁপিওৱা হ'লে চাগে মোৰ গাতে লাগিলে হয় তো সেইফালে জঁপিয়াই দিলোঁ তাৰপিছতে আৰু চকুৰ আগতে গোটেই গাড়ীখন জ্বলি গ'ল স্কুটি আছিল নেকি স্কুটি জুপিটাৰ আছিলে নাম্বাৰটো AS12S5538 কিবা আৰু বেলেগ ক্ষতি হৈছে নেকি নহয় তেনেকুৱা বিশেষ নাই আৰু গোটেই গাড়ীখনেই ক্ষতি হ'ল ইয়াৰ ভিতৰতে মোৰ দোকানৰ চাবি তাবি আছিলে কিবা কাপোৰ কানি 2-4টা আছিলে সেইখিনি গ'ল এনেকুৱা হয় মানে এইটো লাইনৰ ৱেৰ এনেকৈ পৰি আছে কাৰেণ্টটো চলি আছিলে তাকে কাৰেণ্ট চলি আছে হয় এইটো এতিয়া কি বুলি ক'ম ন ইলেক্ট্ৰিচিটিৰ কোনো অহা নাই ইলেক্ট্ৰিচিটিৰ মানে তেওঁলোকক কোনোবাই ফোন কৰিছিল মেবি জাষ্ট কাৰেণ্টটো কাটি দিছে মানে কাৰেণ্টটো কাটিয়ে দিছে হয়তো কাৰেণ্টটো আগতে যদি কাটা হ'লে তো গাড়ীখন নজ্বলিল হয় মানে মানুহটো মানে আপুনি প্ৰথমতে ৰক্ষা পৰিছে হয় হয় তাৰমানে এই প্ৰেজেঞ্চ অফ মাইণ্ড যিটো মোক হয়তো চাগে ওপৰলৈ দিলে আৰু যে ৰাইট চাইডে জাপটো কৰিবলৈ তো লেফ্ট চাইডে যদি কিবা কাৰণত গাড়ীখন ৰখাই পেলাই নামিলোঁ হয় তো মানে শেষ আৰু এইটো কি কিমান ভল্টৰ কাৰেণ্ট হয় এইটো 440 হ'ব নেকি নাজানো দেই ইমান আইডিয়াও নাই এইবিলাকৰ বিষয়ে 440 না